নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আজিৰ বাতৰি শাৰীৰিক অসুস্থতাৰ বাবে দিল্লীত চিকিৎসাধীন হৈ থকা সাংসদ তপন কুমাৰ গগৈ উপস্থিত হৈ স্বগৃহ সোণাৰীত নিউজ নাৰেক বিশেষ প্ৰতিবেদন শাৰীৰিক অসুস্থতাৰ কাৰণে দিল্লীত চিকিৎসাধীন হৈ থকা সাংসদ তপন কুমাৰ গগৈ আজি চিকিৎসালয়ৰ পৰা স্বগৃহলৈ ঘূৰি আহি সোণাৰীত উপস্থিত হয় আৰু ঘূৰি অহাৰ পিছত ডিব্ৰুগড়ত এয়াৰপৰ্টতে বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাই কেৱল যোৰহাট লোকসভা বুলিয়ে নহয় বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাই যেনেধৰণে মোক মৰমেৰে যিখিনি আদৰণি জনালে যিখিনি আশীৰ্বাদ প্ৰদান কৰিছে এই কথা মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ আৰু ইয়াৰ পৰা এটা কথা প্ৰতিপন্ন হয় যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ ৰাইজৰ যি আশীৰ্বাদ আছে সেই আশীৰ্বাদত ইয়াৰ পৰা আমি বিপুল ভোটত জিকি যাম দলৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰি আছে দলৰ কাৰ্যকৰ্তাসকলে 24/7 কষ্ট কৰি আছে আৰু তেওঁলোকৰ সেই কষ্ট সাৰ্থক হ'ব আমি সফল হ'ম দেখা গৈছে যিহেতু কংগ্ৰেছে এতিয়ালৈকে তেওঁলোকে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই কিন্তু চৰ্চা চলিছে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিনিধি আগবঢ়াব কোনো ফেক্টৰ হ'ব নেকি প্ৰতিটো ৰাজনৈতিক দলৰে অধিকাৰ আছে নিজৰ নিজৰ প্ৰাৰ্থী দিবৰ কাৰণে কোনো দলে কাক প্ৰাৰ্থী দিয়ে সেইটো তেওঁলোকৰ বিচাৰ্য বিষয় কিন্তু আমি যে ইয়াৰ পৰা জিকিম ভাৰতীয় জনতা পাৰ্টী আমাৰ মিত্ৰজোঁট সেইটো খাটা কিমানটা ভোটত আজিৰ তাৰিখততো আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ মানচিত্ৰ যদি আপোনালোকে চায় তেতিয়া দেখিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখখন চাই আমাৰ জনসাধাৰণে ভোট প্ৰদান কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখখন চাই মানুহে ভোট প্ৰদান কৰিব আৰু যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখখন চাই যেতিয়া জনসাধাৰণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে ভোট দিবলৈ আহিব আমি ইয়াত বিপুল ভোটত ৰেকৰ্ড সংখ্যক ভোটত এইবাৰ জিকি যাম আসলে কিবা প্ৰভাৱ পেলাব আন্দোলন কৰাৰ অধিকাৰটো প্ৰত্যেকৰে আছে আন্দোলনটো হ'বই সেইকাৰণে মই ভাবোঁ যে নিৰ্বাচনত এই ক্ষেত্ৰত আমি নিশ্চয় পজিটিভ ৰিজাল্ট পাম এই ক্ষেত্ৰত কাৰণ আমাৰ জনসাধাৰণে সকলো কথা বুজি উঠিছে যিহেতু আপোনালোকে দেখিছেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে আন্দোলন এতিয়া যদি ইয়াত কৰি থাকে তেতিয়া সমস্যাটো সমাধান হ'ব কাৰণ যিহেতু এইটো কোৰ্টৰ বিষয় হ'ব সেইকাৰণে জনসাধাৰণে সকলো কথা বুজি পাইছে জনসাধাৰণে সকলো কথা বুজি পায় আৰু আমাৰ দৃঢ় বিশ্বাস এই ক্ষেত্ৰত আমি যোৰহাট লোকসভা সমষ্টিত বিপুল ভোট বুলি কৈছোঁ বিপুল ভোটত জনসাধাৰণে সকলো কথা বুজি পাইছে সকলো কথাই বুজি পাইছে আপোনালোকে দেখিছেই যে ইয়াৰ আগতেও নিৰ্বাচনবিলাকত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে ভোট দিবৰ কাৰণে আগ্ৰহী হৈ থাকে এতিয়া নিৰ্বাচন ঘোষণা হ'ব ৰাইজে ভোট দিবৰ কাৰণে আগ্ৰহী হৈ আছে আৰু সকলো শ্ৰেণীৰ ৰাইজে আহিব ভোট দিবৰ কাৰণে আহিব বিপুল ভোটত আমি জিকিম আৰু এই জিকাৰ পিছত আপোনালোকৰ টিভি চেনেলৰ আগতে আমি কওঁ যে আমি সেইদিনা যিখিনি কথা কৈছিলোঁ সেইখিনি আকৌ প্ৰথমটো নিৰ্বাচনী ইছ্যু কি হ'ব ভোটাৰক আপোনালোকে কৰাৰ স্বাৰ্থত আকৰ্ষণ কৰাৰ স্বাৰ্থত প্ৰথমটো আপোনাৰ প্ৰধান নিৰ্বাচনী ইছ্যু কি হ'ব নিৰ্বাচনী ইছ্যুটো আমাৰ হৈছে ডেভেলপমেণ্ট সদায় উল্লেখযোগ্য যে দ্বিতীয়বাৰলৈ বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি আজি পোনে পোনে চৰাইদেউ জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ সাংসদগৰাকী প্ৰাৰ্থিত্ব লাভ কৰা তপন কুমাৰ গগৈক দলীয় কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজে সাংসদগৰাকী দ্বিতীয়বাৰলৈ সাংসদ প্ৰাৰ্থিত্ব লাভ কৰাত উষ্ম আদৰণি জনায় আৰু উৎফুল্লিত হৈ পৰে ডিব্ৰুগড় বিমান বন্দৰৰ পৰা আদৰি অনা সাংসদগৰাকীক ঢোলে ডগৰে আদৰণি জনায় জিলা বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টী ৰাষ্ট্ৰীয় সমিতিৰ তৰফৰ পৰা যোৰহাট লোকসভা সমষ্টি দ্বিতীয়বাৰৰ কাৰণে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি ভূপেশ কলিতা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যোৰহাট লোকসভাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা স্তৰৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা আমাৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদ গণশক্তি UPPL প্ৰতিটো দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ যি মৰম তেখেতসকলৰ যি আশীৰ্বাদ আজি মই দ্বিতীয়বাৰৰ কাৰণে যোৰহাট লোকসভাৰ টিকেট পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰি
নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনোৱাৰ ক্ষেত্ৰত যোৰহাটত মোক ইয়াৰ পৰা বিপুল ভোটত জিকাই পঠাব এই বিশ্বাসটো আমাৰ আছে। কাৰণ আপোনালোক সকলোৱে দেখিছে যে এতিয়া অমৃতকাল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক আজি নেতৃত্ব দি আছে। 2047 চনত ভাৰতবৰ্ষক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰোৱাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আগবাঢ়ি গৈ আছে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ বিকাশ যাত্ৰা আৰম্ভ হৈ আছে। প্ৰতিটো স্তৰতে আজি ডেভেলপমেণ্টৰ ক্ষেত্ৰত অসমখন দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। আৰু আপোনালোকে জানি ভাল পাব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহা 9 তাৰিখে আমাৰ লোকসভালৈকে আহিব। লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ মূৰ্তি সম্পূৰ্ণ হৈছে আৰু সেই মূৰ্তি ভাগি ৰাইজৰ উদ্দেশ্যে মুকলি কৰিব। লাচিত বৰফুকনৰ শৌৰ্য বিষয়ে আজি বিশ্ববাসীৰ আগত জনাবৰ কাৰণে প্ৰয়াস কৰা হৈছে। বীৰগাথা সম্পৰ্কত সমগ্ৰ বিশ্বই জানিব পাৰিব। এনেধৰণৰ চিন্তাৰে অসমখনক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰা হৈছে। মই যোৱা 21 তাৰিখে এক্সিডেণ্ট হৈ দিল্লীত চিকিৎসাধীন হৈ আছিলোঁ। তাতে অপাৰেশ্যন হ'ল আৰু তাৰ মাজতে টিকেট ঘোষণা হ'ল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।